Hey guys, welcome back to my YouTube channel. সকলোকে পুনৰবাৰ মোৰ মিষ্টাৰ চিৰঞ্জীৱ YouTube চেনেলত স্বাগতম জনাইছোঁ। আৰু ডিঙিত গামোচা চামোচা লৈ হয়তো ভাবিছে আপোনালোকে গা ধুই আহিছে। নহয়, মোৰ হাতটো দুখ পালোঁ মানে ফ্ৰেকচাৰ হ'ল। আৰু কেনেকৈ ফ্ৰেকচাৰ হ'ল মই সকলো জনাম আপোনালোকৰ আগত। যোৱাকালি আমাৰ হোটেলতে হাঁহ সোমাইছিলে আৰু হাঁহ সোমোৱাৰ ফলত মইনা কলিজা আৰু এই ভাইটিটো আছিলে। ভাইটিটো মানে ভয়ৰ চোতত মোৰ হাতৰ ওপৰত মানে জঁপিয়াই দিলে। হাতৰ ওপৰত জঁপিয়াই দিয়াৰ ফলত মোৰ হাৰ্ডিৰ যোনটো জইন, সেই জইনটো মানে ভাগি থাকিলে। আৰু আজি এতিয়া এনেকৈ মানে বান্ধি পেলাই থৈ দিছোঁ। মেডিকেলৰ যাম চাগে, তো আপোনালোকক মই দেখুৱাম। যদিহে বৰ বেছিকৈ যদি বিষায় তেনেহ'লে মই চাগে মেডিকেললৈ যাব লাগিব আৰু এক্সৰে কৰি পেলাই প্লাষ্টাৰ কৰিব লাগিব চাগে। তো মই দেখুৱাই থাকিম আপোনালোকক আৰু আপোনালোকে চাই থাকিব। তো গাইজ ফাইনেলি নোৱাৰিলোঁ আৰু এতিয়া যে বৰ্তমান মেডিকেল যাবলৈ ওলাইছোঁ আৰু গাড়ী টমটম মাতি দিলোঁ। এতিয়া ৰিক্সাতে যাম আৰু ধুনীয়াকৈ মানসিং ছাৰৰ ওচৰত আজি লগ ধৰিম। মানসিং ছাৰ মানে মোক একদম সৰুৰে পৰা পাইছে আৰু তাতে গৈ পেলাই কি হয় কি নহয়, কি কৰিলে মানে অলপ ছেটিছফাইড হ'ব মানে বিষৰ পৰা আৰাম পাম, সেইটোৱে কৰিম। আৰু প্লাষ্টাৰ কৰি দিলেতো ভাল, আৰু যদি প্লাষ্টাৰ কৰিব নোৱাৰে কিবা ব্যৱস্থা আছে যদি চাওক আমি চাওক। এতিয়া টমটম আহিব আৰু ইয়াত টমটমত উঠি ল'লোঁ আৰু এতিয়া যাওঁ। ইমান লাহে লাহে হিলি গৈছে আৰু গাইছে এনেকৈ মানে খুচিছে মানে ঝাটকাকেইটা পাইছোঁ আৰু ঝাটকাকেইটা মানে মই তেনেকৈ মানে আপোনালোকক বুজাব নোৱাৰিম কেনেকুৱা চিটুৱেশ্যন মই পাই আছোঁ। তো গাইজ আজি গ'লোঁ উত্তৰ লখিমপুৰ জিলাত থকা নিউ কুহিম মেডিক্সত। আৰু সেইখন মেডিকেল নিউ ষ্টাৰ্টিং হৈছে আৰু মেডিকেল কলেজৰ ওচৰতে আছে। আৰু ইয়াতে মানে গৈ সৰুৰে পৰা পোৱা আমাৰ ছাৰ মানসিং ছাৰক লগ পালোঁ। ছাৰজন বহুত ভাল আৰু বহুত কেয়াৰ লয় আৰু ঘটনাটো বুজি লৈ পেলাই কামবোৰ কৰে, সেইকাৰণে বহুত বেছি ভাল পাওঁ। ইয়াতে গৈ পেলাই এক্সৰে কৰিলোঁ। এক্সৰে কৰাৰ পাছত ধৰা পৰিলে যে মোৰ বাউকীৰ হাৰ্ডি এটা ভাঙি ছাইড হৈ আছে। তো ছাৰে কৈছিলে যে অপাৰেশ্যন কৰি পেলাই ঠিক কৰি দিব পৰা যায়। তো মই তেনেকুৱাকৈ মানে অকস্মাত অপাৰেশ্যন কৰিলে বহুত ডাঙৰ এটা ৰিস্কি মানে হৈ যায়, যিহেতু আৰ্থিক অৱস্থা অলপ বেয়া। যিকোনো মানে ট্ৰিটমেণ্ট কৰিবলৈ বহুত মানে আৰ্থিক প্ৰয়োজন হয়। সেইকাৰণে মই ছাৰক সুধিলোঁ, ছাৰ যে বেলেগ এটা উপায় যদি পাওঁ। ছাৰে ক'লে তেতিয়া বেল্ট বান্ধি থ'বা, বেল্ট বান্ধি থ'লে 2-3 মাহৰ পিছত ভাল হৈ যাব অট'মেটিকলি, কিন্তু মানে জইনিংটো বেলেগকৈ হ'ব বুলি কৈছিলে। আৰু তো ঠিক আছে ছাৰ, সেইটোৱে মানে কৰি চাওঁ, যদি বৰ বিশেষ ভাল নাপাওঁ তেতিয়াহ'লে পাছত দেখা যাব বুলি কৈ পেলাই ছাৰক কৈ থৈ আহিছোঁ। আৰু গাইজ আহি পালোঁ, একদম মেডিকেলৰ পৰা আহিলোঁ। আহি পেলাই এতিয়া বাগৰি আছোঁ পকাত। আৰু কি হৈছে মানে ৰিপৰ্টটোত ধৰা পৰিলে মোৰ মানে এই বাউকীৰ লকটো ভাঙি থাকিলে আৰু ডাইৰেক্টলি হাৰ্ডিটো ফ্ৰেকচাৰ হ'লে একদম ভাঙি পেলাই টুকুৰা হৈ আছে। আৰু সেইকাৰণে ছাৰে মানে এই বেল্টটো দিছে। আৰু য'ত ভাঙিছে তাতে মানে প্লাষ্টাৰ কৰিব পৰাটো অসম্ভৱ মানে, আৰু বেলেগ আছিলে উপায়, কিন্তু সেই বেলেগ উপায়টো নকৰিলোঁ। অপাৰেশ্যন কৰিব কৈছিলে ছাৰে, মই কৈছোঁ ছাৰ নালাগে অপাৰেশ্যন, সেনেকৈয়ে ঠিক হৈ যাব। কেইদিনমান
ছাৰে কৈছে কেইদিনমান বেড ৰেষ্ট লোৱা নহ'লে ঠিক হৈ যাব বুলি কৈছে। তো দৰৱ দিলে, একদম পাৱাৰফুল দৰৱ দিলে। তাৰপিছতে এতিয়া এনেকৈ আছোঁ, হাতটো পুৰা মানে বিষ। এতিয়া মানে বিষৰ বেজি লৈছোঁ গাইছ। এতিয়া অকণমান পাতলা লাগিছে বিষটো, হ'লেও মানে হাতটো মানে অকণমান কিবা হ'লে মানে বেকা তেৰা হ'লেই মানে খিচিককৈ মাৰে। আৰু এটা হাৰ্ডি ভাঙা মানে কিবাটো বুজাব নোৱাৰিম আৰু কেনেকুৱা লাগে মানে। যাৰ হৈছে আপোনালোকে গম পাব, এনেকুৱা চিটুৱেশ্যনত যোনে ভুগি আহিছে। তো বৰ এটা মানে কষ্টকৰ। আৰু কেনেকৈ হ'ল একচুৱেলি, আমাৰ তাতে মানে হোটেলত সোমাইছিলে সাপ, আৰু মইনা কলিতা আমি বিচনাতে আছিলোঁ ধুনীয়াকৈ মোবাইল চাই আছিলোঁ। কিন্তু সাপটো আমাক মানে সাপটো দেখি পেলাই মানে অতি ভয় খালে। আৰু ভয় খোৱাৰ ফলত এই মইনা, আমাৰ ইয়াতে যোনটো কাম কৰা ল'ৰাটো আনিছিলোঁ, এই মইনাই মানে ভয়ৰ চোতত মানে জঁপিয়াই দিলে। আৰু জঁপিয়াইছে ক'ত, মোৰ বাউকীত জঁপিয়ালে মানে আহি পেলাই ডাইৰেক্ট। তো তেতিয়া মানে ক্ৰেক হৈ গ'ল। ক্ৰেক হোৱাৰ পিছত মানে এই লকটো ভাঙি থাকিলে। তো গাইজ, আজিৰ ভিডিঅ'টো বনোৱা এটাই উদ্দেশ্য, কিয়নো সকলোকে সাৱধান কৰি দিবলৈ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। বিপদ চব ফালৰ পৰা আহিব পাৰে যদি আপোনালোকৰ সময় আৰু ভাগ্য ঠিক নাথাকে। যিকোনো সময়ত মানে য'ৰ ফালৰ পৰা বিপদ আহি যাব পাৰে। আৰু সেই বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ বহুত কষ্ট কৰিব লগা হয়। বিপদটো ঘটিবলৈ 1 ছেকেণ্ড 2 ছেকেণ্ডৰ টাইম নালাগে, কিন্তু সেই বিপদৰ পৰা ভাল হ'বলৈ, আকৌ সুস্থ হৈ উঠিবলৈ বহুত টাইম লাগে। গতিকে সকলো মানুহক, সকলো সদস্যক মই ক'ব বিচাৰোঁ যে এটা কথাই, খোজ দিয়াৰ সময়খিনিত ভালদৰে ভাবি চিন্তি খোজ দিব লাগে যিকোনো মুহূৰ্তত। আৰু মই দেখিছেনে, মই বিচনাত শুই থকা অৱস্থাটো মোৰ এনেকুৱা গতি হৈ গৈছে, হাত এটা ভাঙি যোৱা এটা ঘটনা হৈ গৈছে মোৰ লগত বিচনাত শুই থাকোঁতে। আৰু বেলেগত এক্সিডেণ্ট হোৱা কিবা হোৱাটো এইবিলাক বেলেগ কথা। মোৰ শুয়ে মোৰ এটা হাত ভাঙি গ'ল বুলি ক'ব পাৰোঁ, অকণমান ভুলৰ বাবে। এতিয়া কথাটো এনেকুৱা যে সকলো সময়, সকলো পৰিস্থিতিৰ লগত যুঁজিবলৈ পাৰিব লাগিব মানুহ, আৰু তেতিয়াহে জীৱন আগবাঢ়ি যাব পাৰে। মই আজি বুলিয়ে নহয়, বহুত বছৰৰ পৰা মই ভুগি আহিছোঁ এনেকুৱা ধৰণৰ। কেতিয়াবা ভৰি, কেতিয়াবা হাত, অকণমান মানে মোৰ হাৰ্ডিৰ মানে কিবা এটা প্ৰব্লেম, কিবা এটা আছে। হাৰ্ডিবোৰ থনুকা, সেইকাৰণে অকণমান কিবাকৈ পৰিলেও, মুচুকা খালেও ভাঙি যায়। আৰু সেইকাৰণে নিজে ছেফ ছাইড হ'বৰ কাৰণে মই আজিকালি বৰ বিশেষ প্ৰগ্ৰেমো নাযাওঁ, একো নকৰোঁ, আৰু ক'তো যোৱাও নহয়। সেইকাৰণে নাযাওঁ, যাতে জীৱনটো ভালে কুশলে থাকোঁ, ভালে কুশলে যাওক, মানে সেইবুলি ভাবি সাৱধানতে থাকোঁ। কিন্তু হ'লেও সাৱধান থকাৰ স্বত্তেও ঘটি যায়। এতিয়া ভাগ্যৰে বেয়া সেইবুলিয়ে ক'ব লাগিব, ভাগ্য বেয়া আৰু সময় বেয়া, সেইকাৰণে মোৰ এইবিলাক হৈ থাকে। আৰু আজি ভিডিঅ'টি বনোৱা এটাই উদ্দেশ্য, সকলোৱে ভালে কুশলে থাকক, যাতে মোৰ লিখীয়া কাৰো বিপদ নাহক, সেয়া কামনা কৰিছোঁ। আৰু যদি ভিডিঅ'টি চাই অলপ হ'লেও কিবা পাইছে, তেতিয়াহ'লে আপোনালোকে চেনেলটো মৰম দিয়ক, আগুৱাই লৈ যাওক। এফালে নহ'লে এফালেও মই কিবা এটা কৰিব লাগিবই জীৱনত। এতিয়া ষ্টুডিঅ' আছে, ষ্টুডিঅ'ত মানে যিহেতু ছিজন নাই অহা, তেতিয়া মই ষ্টুডিঅ'ত থাকিলে ষ্টুডিঅ'ত কামবিলাক কৰি থাকোঁ মাজে সময়ে। এতিয়া বিজনেছ ৰাইজক শুশ্ৰূষা কৰিবৰ কাৰণে দোকান দিছিলোঁ, হোটেল খুলিছিলোঁ, কিন্তু এতিয়া কেইদিনমান বন্ধ কৰিব লাগিব, কিয়নো মোৰ শাৰীৰিক অলপ অৱস্থাটো বেয়া হৈ গ'ল এতিয়া। গতিকে এইটো ঠিক হৈ লওক, ঠিক হৈ ল'লে আৰু এটা বেলেগ ৰূপত ধুনীয়াকৈ মই অকণমান মডিফিকেশ্যন কৰি পেলাই ধুনীয়াকৈ এটা আকৌ বিজনেছ আৰম্ভ কৰিম। সেইটো থাকিব, লগতে আৰু এটা থাকিব। সেই আৰু এটাটো নকওঁ, আপোনালোকক দেখুৱাব লাগিব, যিহেতু কৰি দেখুৱাব লাগিব। ভাবা, সদায় সপোন দেখিব লাগে মানুহে আগবাঢ়ি যাবলৈ। সপোন দেখি গৈ থাকিলেহে ভৱিষ্যত উজ্জ্বল হয়। আৰু সপোন দেখাটো কেতিয়াও নেৰোঁ, যিয়ে নহওক লাগিলে, ভৱিষ্যত যিয়ে নহওক, সপোন দেখাটো কেতিয়াও নেৰোঁ। আৰু সপোন ফলিয়াবলৈ কষ্ট কৰি যাব লাগিব, সেয়াই কথা। তো গাইজ, আজিলৈ বিদায়।
অন্য এটা ৰূপত অন্য এটা ব্লগত লগ পাম। তো আজিলৈ চিলিটা বাই বাই।